দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু বলেৰো পিকআপৰ মাজত সংঘৰ্ষ। থিতাতে নিহত হয় এটি 6 বছৰীয়া শিশু। দুৰ্ঘটনাত বাইক আৰোহী অনিল ৰাজখোৱা আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। আহত হোৱা দুয়োগৰাকী আৰোহীক দেৰগাঁও সামূহিক চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে পৰিয়ালটিৰ ঘৰ দেৰগাঁও কোচগাঁৱত। फादर तो सीरियस आसे অলপ তো সিটি স্ক্যান করা লাগিব জরাটো রেফার কৰিছো আৰু বাচ্চা তো অন স্পট ডেথ আছে তো এটো ব্ৰডে ডিক্লেয়ার কিয় হৈছে বাচ্চা তো কিমান বয়স হ'ব বয়স 6 ইয়ার্স 6 ইয়ার্স বাপেকৰ নামটো জানে নেকি বাপেৰ নামটো হয় নাম আৰু এড্ৰেছ কিবা জানে নেকি হৈছিলে মানে বাইকখনত আৰোহী তিনিজন আছিলে হয় বাপেক মাক আৰু পিতেক হয় এটা বলেৰখন আহি আছে ৰং সাইডত তাপা এইখিনিতে খুনামাৰি মানুহৰ ইয়াত চিটিকি পৰিলে বাচ্চাটো মই কোচাত তুলি দিছোঁ কিন্তু বাচ্চাটো সম্পূৰ্ণ ডেথ তেতিয়া আৰু বলেৰখন এইফালে সোমাই তাৰ ড্ৰাইভাৰ পলালে মই মানে ঘৰতে আছিলোঁ গম নাপাওঁ মোৰ ফোন এটা আহিলে যে দাদাহঁতৰ এক্সিডেণ্ট হ'ল বুলি ফোনটোৰ পৰা ৰঙামাটিতে এক্সিডেণ্ট হ'ল বুলি ক'লে মই সুধিলোঁ ক'ত আছে বুলি এতিয়া যোৰহাট কি দেৰগাঁও চিভিললৈ মাতি দিলে ইয়াতে দেখা পাইছোঁ প্ৰথমতে দাদাহঁতৰ ইমান এটা চিৰিয়াছ নাছিলে লাহে লাহে চিৰিয়াছনেছটো আহি গ'ল মানে তাৰপিছত এতিয়া যোৰহাটলৈ ৰেফাৰ কৰিলোঁ আৰু বাচ্চাটো তোমাৰ কি হয় মোৰ দাদা বৰ্তা ল'ৰা তেখেতৰ নামটো অনিল ৰাজখোৱা আৰু ববি ৰাজখোৱা আৰু ল'ৰাটোতো স্পট ডেড বুলি কোৱা শুনিছোঁ আৰু কেনেকৈ মই গম নাপাওঁ ইমান এটা বিশেষকৈ মই আপোনাৰ কোৱা শুনা মতে ফণ্টি বলেৰো গাড়ীৰ লগত খুন্দাইছে বুলি কোৱা শুনিছোঁ বাকী এতিয়া লাহে লাহে গম পাম আৰু কেনেকৈ কি হ'ল মই কেছটো সেই এক্সিডেণ্টৰ কেছটো খবৰ ল'ব পোৱাই নাই মানে এইফালে দৌৰি লাগি আছোঁ যে মাক দেউতাকক এতিয়া বৰ্তমান চিৰিয়াছ হৈ গৈছে যোৰহাটলৈ মানে আমি এতিয়া পৰা নাই বাইকখন চাই আমাৰ গাঁও বুলি কৈছিলে আমি নহয় বুলি ক'লোঁ হাবিগাঁও বুলি কৈছিলে হাবিগাঁও নহয় মানুহ কিবা হৈছে নি মানুহ কেঁচুৱাটো মৰিছে বুলি কোৱা শুনিছোঁ এতিয়া কেইজন আছিলে বাইকত মাইকী মানুহজনী আছিলে আৰু মতা মানুহজন আৰু বাচ্চাটো সেইজনে ধুনীয়াকৈ দেখিছে